কি বেতবাৰী দগাঁও ন এই তিনিডাল সাপ এতিয়া মানুহজনৰ ঘৰত উদ্ধাৰ হ'ল এইটো তিনিটা আছে ইয়াৰ ভিতৰত উদ্ধাৰ কৰি এতিয়া যাবলৈ আমি ৰেডি হৈছোঁ আৰু বেলেগ এটা ৰেস্কিউলৈ ধন্যবাদ একো এইটো ভয় খোৱা সাপ নহয় বিষাক্তও নহয় মানুহ কামুৰিলৈ মাৰিব পৰা ইয়াৰ ক্ষমতা নাই দেই ই মানুহক মাৰি দিলে মানে কামুৰি দিলে মানুহ নমৰে ইয়াত খালি আপুনি হস্পিটেল যাব লাগিব মানে মানুহ এটা অন্ধবিশ্বাস ভয় এটা সোমাই আছেতো যে সাপটো কামুৰি দিলে মানুহ কিবা হ'ব লেকিন ই কামুৰিলে একো নহয় ই অলপ খঙাল আমি এইটো মৰামৰি বাৰু বহুত দিনৰ পৰা কৰিবলৈ এৰিলোঁ নাই নাই সাপ মাৰিলে বেয়াহে এতিয়া আইন হৈ গ'ল সাপ মাৰিলে আপুনি জেল ভাত খাব লাগিব এতিয়া জুৰিয়ে খালি খাবলৈ খাব আমাৰ হৈ গা ধোৱা হওক আৰু মানুহে যে ইয়াক ধুন্দুলি ফেটি কেলে কয় এই বস্তুটো এনেকে দেখিছে এইটো ফেট হয় ইয়াত এইটো ফেট চাব দেই এইটো ফেট এইটোৱে ফেট সেই মানুহে ইয়াক সেইকাৰণে ধুন্দুলি ফেটি বুলি এনেকে এই এছ টাইপৰ এইটো ডিঙিটো বেকা কৰি এনেকে ফেট তুলি সেইটোৱে ফেট এইটোৱে খংটা হেৰি হ'ল নহয় আপুনি এইবিলাক ক'ৰবাত কিবা হেৰি লৈছে নে কি আপুনি কি মানে ধৰা কথাটো ধৰাৰ এইটো অভিজ্ঞতা এটা আছে সেইকাৰণে পাৰিছো ক'ৰবাত সেই ট্ৰেইনিং খিনি লৈছে নে ট্ৰেইনিং নহয় এইটো নিজে আমাৰ বাৰীখনত মানে তিনি ঘৰতে এইকেইটা ঘূৰিয়ে ফুৰে ইপাৰ ইপাৰ আৰু আছে হ'ব ডাঙৰ থাকিলেও একো দিগদাৰ নাই এই ৰছী অকণ দিয়কচোন এইডোখৰ বান্ধি দিওঁ তাৰপৰা সিটো তাতে ৰখাই পৰি হওক বান্ধি দিয়ক মই এই ধৰাডোখৰত বান্ধি দিওঁ আমাৰ গাঁৱলীয়া মানুহ ভয় লাগে ভয় কৰিব একো নাই এতিয়া সি ভয় একেবাৰে সোমাই যোৱাৰ পিছত সি এটেক কৰিব নোৱাৰে এটা কাঠি দিলেই হ'ল মই আকৌ তাক খেলি দিম মুখখন কিমান ভৰ হৈ যায় এইটোৱে মানুহ ভয় খালি এনেকে ই খেদি খেদি আহে এনেকে এইটোৱে ফেট তুলি খেদি আহিব লেকিন এই এটা ভয় দিয়ে মানুহক মাৰি দিয়ে ইয়াৰ ক্ষমতা নাই খালি মানুহ ভয় অন্ধবিশ্বাস বেজ বেজালি ওচৰলৈ দৌৰিব আগতেতো এইবোৰ ডাক্তৰ চাক্তৰ ধৰা যাই জোখে ভাল হয় আগত সেইবোৰতো আপোনাৰ নেবাচেই নহয় ভয়তে মানুহ মৰে নেকি সেইবোৰ ভয়তে চব ভয়তে
আপোনাক কেতিয়াবা এনেই লগাই পাইছে নে বাৰু? কামোৰে ইয়াকো এতিয়াও মই কমোৱাই দেখাই দিব পাৰিম আপোনাৰ। খালি কামুৰিলে তেজ ওলাব, আকৌ টিটেনাছৰ বেজি এটা ল'ব লাগিব। এতিয়া যাৰ ভয় আছে তাক আমি হস্পিটেল যাবলৈ দিওঁ, লেকিন এই সাপটোৱে একচুৱেলি আপোনাক কামুৰিলে আপুনি টিটেনাছ এটা ল'লেও হৈ যাব। আৰু হেৰি নহয়, আজি মানে ভয়তে বেছিকৈ হেৰি হয়, সাপে খালে কি হ'ব কি নাই, দৌৰা ধপৰা কৰোঁতে নাই এইটো খুলি দিব। এইটো খুলি মেলি এইটো ওপৰলৈ বান্ধি দিম, দুটা একেলগে হৈ গ'ল ন। নহয় এতিয়া দবদবা মানে আৰু সেই আমাৰ বস্তাটো সোমাইছে ন। এজনে ভিডিঅ'টো অকণ ভৰত বনাই আছে ন। ভয় খাব নালাগে দাদা, সাপৰ বিষয়ে আমি ঘৰৰ গৃহস্থ। আৰু আপোনালোকে এই সাপটো কেনেকৈ চিনাকি পালে আৰু আপোনাৰ কেতিয়া দেখা পালে আৰু মোক কেনেকৈ যোগাযোগ কৰিলে আপোনালোকে? ৰাতিপুৱাই মানে সেই উঠোতে দৰা ওচৰতে আছিলেহি, সেই বিছনাখনত মই পাছত ফিনাইল দি দিয়া হ'ল আৰু দি দিয়া পাছত এটাহে আছিলে বাৰু, এই তুলিখনৰ ওপৰত সেই দুটা আছিলে, আহি আকৌ দুটা লগত কেলৈ আহিলে বাৰু গম পালেনে? সাপটো অসম্ভৱ নিগনি বিচাৰে। সেয়াই, সেইকাৰণে ঘৰ মানে অলপ চাফ চিকুণ ৰাখিব লাগে। সাপ ঘৰত সোমোৱা কোনো কাৰণ নাই, সাপ সোমোৱা কাৰণটো এই নিগনি এন্দুৰৰ কাৰণে আৰু ভেকুলীৰ কাৰণে। এইটোৱে এই সাপটো একচুৱেলি হ'ল ভঁৰাল ৰখীয়া। ই আপোনাৰ ধানৰ ভঁৰালত বেছি থাকে। আৰু এতিয়া মোক গৃহস্থক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সাপটো যে নেমাৰিলে আৰু বচাবলৈ চেষ্টা কৰিলে। এতিয়া মই সাপটো উদ্ধাৰ কৰিম, আপোনালোকে চাওক।